ইয়াৰ আগৰটো ভিডিঅ' অৰ্থাৎ পাৰ্ট 7ত আলোচনা কৰিছিলোঁ উদাহৰণ 12.7 প্ৰশ্নাৱলী 213 পৃষ্ঠা, উদাহৰণ 12.8, উদাহৰণ 12.9 এইবোৰে বহলাই আলোচনা কৰিছিলোঁ। আৰু এতিয়া তোমালোকলৈ আগবঢ়াইছোঁ বিদ্যুৎ প্ৰবাহৰ তাপীয় প্ৰশ্নাৱলী 216 পৃষ্ঠা। ইয়াৰ লগতে তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ যদি কিবা অধিক জানিবলগীয়া আছে কমেণ্ট নিশ্চয় কৰিবা। 216 পৃষ্ঠাৰ প্ৰশ্নাৱলী 1, প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো নিম্নোক্ত বোৰৰ সমান্তৰাল সংযোজনৰ ৰোধ নিৰ্ণয় কৰা। এইখিনিৰ সমান্তৰাল সজ্জাৰ ৰোধ উলিয়াব লাগে, মানে এই দুটা সমান্তৰালভাৱে আছে। সমান্তৰালভাৱে থাকিলে ধৰি ললে এই দুটাৰ সমতুল্য ৰোধ RP, গতিকে 1/RP। তাৰ মানে কি সমান্তৰাল সজ্জাত কি হয়, বৰ্তনীৰ মুঠ ৰোধৰ প্ৰতিমান প্ৰতিটো ৰোধৰ প্ৰতিমানৰ যোগফলৰ সমান। আমি সেই হিচাপে সূত্ৰটো পালোঁ, পাই পেলাই আমি কিমান পালোঁ, 10⁶ মানে কি 10 লাখ। আমি এইটো 10 লাখ লিখিলোঁ আৰু এইটো 10 লাখ যোগ 1, 10 লাখ 1 হ'ল। এতিয়া 1/RP = এইটো 10 লাখ 1 ডিভাইডেড বাই 10 লাখ। এতিয়া 1/RP টো লুটিয়াই দি RP লিখিলোঁ, গতিকে 10 লাখটো ওপৰত যাবগৈ আৰু 10 লাখ 1টো তলত আহিব। 10 লাখ 1 কেইটা 10 লাখক হৰণ কৰিলে 0.99 ওলাই যাব। ইয়াৰ মানটো <1 পাই থাকিম আমি। এতিয়া দ্বিতীয়টোৰ ক্ষেত্ৰত এইটো 1 ওম আৰু 10 কিউব ওম। এইখিনিৰ ক্ষেত্ৰত আমি এই দুটাও সমান্তৰালভাৱে আছে। সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ, বৰ্তনীৰ মুঠ ৰোধৰ প্ৰতিমান প্ৰতিটো ৰোধৰ প্ৰতিমানৰ যোগফলৰ সমান 1/1/R2 10 কিউব। আমি সেই হিচাপে পালোঁ, গতিকে 100 প্লাছ 1000 প্লাছ 1, 1000 1/1000। এতিয়া R1/Rx = 1000 1/1000। Rx = 1001 টো তলত আহি যাব, 1000 টো ওপৰত যাব। এইটো দি ইয়াক হৰণ কৰিলে 0.99900099 এনেকুৱা ওলাই থাকিব। মানে দুই ক্ষেত্ৰত আমি এই দুয়োটাৰ মান <1 পাওঁ। 100 ওমৰ এটা বৈদ্যুতিক বাল্বৰ ৰোধ R1 = 100 ওম। 50 ওমৰ এটা পাওৰৱৰ্তী সেকা সঁজুলি, 50 ওম পাওৰৱৰ্তী সেকা সঁজুলি 50 ওম। আৰু 500 ওমৰ এটা পানীৰ ফিল্টাৰটো 500 ওম ফিল্টাৰ 220 ভোল্ট উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। এইকেইটা সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত, সেই উৎসটোৰ লগতে আমি এইটো ঘৰত ব্যৱহাৰ কৰোঁ লগত সংযোগ কৰা হয় আৰু ই আন তিনিওটাৰ সমান প্ৰবাহ লয়, মানে ইস্ত্ৰিটোৱে এই তিনিওটাৰ সমান প্ৰবাহ ল'ব। এতিয়া আমাৰ কি কৰিব লাগে, ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব, মানে এই তিনিওটাৰ সমতুল্য ৰোধ হ'ব ইস্ত্ৰিটোৰ ৰোধ। আৰু আমি কি নিৰ্ণয় কৰিব লাগিব, আৰু ইস্ত্ৰিটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে। গতিকে এই তিনিটা সমান্তৰাল সজ্জাত আছে। সমান্তৰাল সজ্জাত আছে যদি এই তিনিটাৰ আমি কি কৰোঁ, সমতুল্য ৰোধটো আমি আগতে এই তিনিওটাৰ লসাগু হ'ব 500। 500 হ'লে ইহঁতি 5 বাৰ যোগ 50 দি 500 কেইবাৰ 10 বাৰ যোগ 500 দি 1 বাৰ 1, আমি কিমান পালোঁ। এতিয়া 1/RP = এইটো আছে। আমি RP টো যদি ওপৰত নিওঁ গৈ, তেতিয়াহ'লে 500 টো ওপৰত যাব। 500 বাই কিমান হ'ব, 5 10 15 একে 16। 16 দি আমি ইয়াক হৰণ কৰিলে কিমান পাম, 16 2 গুণে 32, 16 3 গুণে 48, 3 বাৰ গ'ল, 3 16 গুণে 48। 48 হ'লে কিমান থাকে, 2 থাকে। 20ত 16 দি 1 বাৰ গ'ল, থাকিল 4। 40 থাকিব, 40 মানে 4 থাকিব, 0 দিলে 0 দিলে 40ত 16 2 গুণে 32 থাকিব কিমান 8, 80 হ'ব। 5 16 গুণে 80, ইমান ওম। আমি এতিয়া এই মানটো প্ৰশ্নটোত আমাক কৈ থৈছে, যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয়, ই আন তিনিওটাৰ সমান প্ৰবাহ লয়। তিনিওটাৰ সমান প্ৰবাহ লয়, তাৰমানে এই তিনিওটাৰ সমতুল্য ৰোধ ইস্ত্ৰিটোৰ ৰোধ একে হ'ব। গতিকে আমি এই তিনিওটাৰ সমতুল্য ৰোধটো পালোঁ 31.25। গতিকে এইটো ইস্ত্ৰিৰ ৰোধ। এই তিনিওটাৰ সমান প্ৰবাহ ইস্ত্ৰিটোৱে লয়, গতিকে ইহঁত তিনিওটাৰ সমতুল্য ৰোধ ইস্ত্ৰিৰ ৰোধৰ সমান হ'ব। ইস্ত্ৰিটোৰ ৰোধ 31.25। এতেকে ইস্ত্ৰিৰ মাজেৰে চালিত প্ৰবাহ I = V/R। এতিয়া ভিৰ মান কিমান, 220 আৰু R মান কিমান 31.25। এতিয়া এইটো দি হৰণ কৰিলে আমাৰ কি হ'ব, হৰণটো কৰিলে 7.04 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব। এইটো দি ইয়াক হৰণ কৰিলে আমি এই মানটো পাম।
তার মানে 216 পৃষ্ঠার প্রশ্নাবলীর দ্বিতীয়টো প্রশ্ন আমার সমাধান করা হৈ গ'ল। এইটোই হ'ল সমাধান। 16 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ তৃতীয়টো প্ৰশ্ন, এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়? উত্তৰ, এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰাৰ সুবিধা। শ্ৰেণীবদ্ধ সজ্জাই গোটেই বৰ্তনীত একে প্ৰবাহ দিয়ে, যাৰ বাবে প্ৰতিটো সঁজুলি সঠিককৈ কাম কৰিব নোৱাৰে। বৰ্তনীৰ এটা উপাদান বিকল হ'লে গোটেই বৰ্তনীটো বিকল হয়। আনহাতে সমান্তৰাল সজ্জাই বেলেগ বেলেগ বৈদ্যুতিক সঁজুলিৰ বাবে বেলেগ বেলেগ প্ৰবাহ যোগান ধৰে। ফলত বৈদ্যুতিক সঁজুলিবোৰ সঠিককৈ কাৰ্য কৰে। বৰ্তনীৰ কোনো এটা উপাদান বিকল হ'লেও আনবোৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। এতিয়া আমি 216 পৃষ্ঠা প্ৰশ্নাৱলীৰ চতুৰ্থটো প্ৰশ্ন আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত 2 ওহম, 3 ওহম, 6 ওহমৰ ৰোধক তিনিটা কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 4 ওহম আৰু 1 ওহম হ'ব। আমি এইটো এটা সংযোগ কৰিলোঁ, R1টো এনেকৈ, R2 আৰু R3 সমান্তৰালভাৱে, আৰু এই সমান্তৰাল সজ্জাটোৰ সমতুল্য ৰোধটো R1ৰ লগত শ্ৰেণীবদ্ধভাৱে থাকিব। গতিকে আমি প্ৰথমতে এই দুটাৰ বাবে আমি মানটো উলিয়াই লওঁ। RP is equal to 1/R2 plus 1/R3। এতিয়া এই দুটাৰ মান কি হ'ব? 1/3 plus 1/6। 6 যদি লসাগু হয় কি হ'ব? 3 দি 6 যাব, 2 বাৰ, 6 দি 1 বাৰ। এতিয়া আমি কিমান পালোঁ? 1/RP is equal to 2। গতিকে RP is equal to কিমান হৈ গ'ল? 6টো আমাৰ ওপৰত যাবগৈ আৰু 3টো তলত আহিব, is equal to 2 ওহম। এতিয়া এই দুটাৰ সমতুল্য ৰোধ পালোঁ 2 ওহম। এতেকে RS is equal to R1 plus RP। কিয়? এই R1ৰ সৈতে ইয়াৰ সমতুল্য ৰোধটো শ্ৰেণীবদ্ধভাৱে আছে কৈছোঁ। গতিকে R1টো কিমান? 2 ওহম প্লাছ RPটো কিমান পালোঁ? 2 ওহম is equal to কিমান পালোঁ? 4 ওহম। তাৰমানে বৰ্তনীত যদি আমি এনেকৈ সংযোগ কৰোঁ, 2 ওহম, 3 ওহম আৰু 6 ওহমৰ ৰোধককেইটা যদি এনেদৰে সংযোগ কৰোঁ, তেতিয়াহ'লে বৰ্তনীৰ সমতুল্য ৰোধটো কিমান হ'ব? 4 ওহম। আৰু যেতিয়া 1 ওহম পাবলৈ হ'লে আমাৰ কি হ'ব? তিনিওটা সমান্তৰালভাৱে সংযোগ কৰিব লাগিব। এই 1/R3 এইটো আমি এইটো কৰিবলৈ যাওঁতে আমি কি 1/2 প্লাছ 1/3 প্লাছ 1/6, এই তিনিওটাৰ লসাগুৰ মান কিমান হ'ব? 6, 2 দি 3 বাৰ, 3 দি 2 বাৰ, 6 দি 1 বাৰ, কিমান হ'ল? 6/6 is equal to 1। এইটো RP is equal to 1/1 মানে কিমান হ'ব? 1 ওহম। তাৰমানে এতিয়া আমি কি দেখা পালোঁ? 2 ওহম, 3 ওহম আৰু 6 ওহম ৰোধক তিনিওটা যদি সমান্তৰালভাৱে সংযোগ কৰা হয়, তেতিয়া সমতুল্য ৰোধ হ'ব 1 ওহম। 216 পৃষ্ঠা প্ৰশ্নাৱলীৰ 5 নং প্ৰশ্ন, 5 ওহম, 8 ওহম, 12 ওহম, 24 ওহম ৰোধৰ 4টা কুণ্ডলী লগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধৰ মান কি হ'ব? আমি জানো সৰ্বোচ্চ ৰোধৰ মান পাবলৈ হ'লে ৰোধবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিব লাগিব, আৰু সৰ্বনিম্নৰ মান পাবলৈ হ'লে প্ৰতিটো ৰোধ পৰস্পৰ সমান্তৰাল সজ্জাত সংযোগ কৰিব লাগিব। এতিয়া শ্ৰেণীবদ্ধ সজ্জাত ৰোধৰ মান সৰ্বোচ্চ হয়। গতিকে RS is equal to R1 plus R2 plus R3 is equal to আমি কিমান পালোঁ? 49 ওহম। 24, 12 plus 8 plus 5, 49 ওহম। সমান্তৰাল সজ্জাত আমি কি পাম? সমান্তৰাল সজ্জাত আমি এইটো মান পালোঁ গৈ কি হ'ল? RP 1/RP is equal to 9/20। এতিয়া RP is equal to 20/9 is equal to আমি কিমান পাম? 2.20ত 2 বাৰ থাকে, কিমান? 2ত নাযায়, আকৌ দশমিক বিন্দুলৈ 20ত 2 বাৰ, 2.22 ওলাই থাকিব, 2.2 ওহম যেতিয়া পাই গ'লোঁ। এতিয়া এইটো কি হ'ল? সৰ্বনিম্ন মান। যেতিয়া আমি বৰ্তনীত এই যিকোনো পদাৰ্থ সংখ্যক ৰোধবিলাক যেতিয়া আমি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিম, তেতিয়া সৰ্বোচ্চ মান পাম, আৰু যেতিয়া সমান্তৰাল সজ্জাত সংযোগ কৰিম তেতিয়া আমি সৰ্বনিম্ন মান পাম। বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া। বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া মানে কি? কথাটো আমি বুজিলোঁ। আমি জানো যে বেটাৰী বা কোষ হৈছে বিদ্যুৎ শক্তিৰ এটা উৎস। কোষটোৰ ভিতৰত ঘটা ৰাসায়নিক বিক্ৰিয়াই প্ৰান্তযুগলৰ মাজত বিভৱভেদ সৃষ্টি কৰে, আৰু এই বেটাৰীৰ লগত সংলগ্ন এটা ৰোধক বা একাধিক ৰোধকৰ সজ্জাৰ মাজেৰে ইলেক্ট্ৰন সঞ্চালিত কৰি বিদ্যুৎ প্ৰবাহ চালিত কৰে। আমি
উৎসটোৰ অবিৰতভাৱে শক্তি খৰচ কৰিব লাগে মানে উৎসত এটা বাল্ব জ্বলাই ৰাখিবলৈ অবিৰত শক্তি খৰচ কৰিব এই শক্তি কলৈ যায় এতিয়া প্ৰভাৱ বৰ্তাই থাকিব বা আমাৰ ঘৰতে ফেনটো চলিবলৈ হ'লে অবিৰত শক্তি খৰচ কৰিব লাগে এতিয়া এই শক্তি কি কলৈ যায় এই শক্তিটো ফেনটো ঘূৰাওঁতে এটা শক্তি খৰচ হয় বা বাল্বটো জ্বলোতে এটা শক্তি খৰচ হয় তাৰপিছত বাকী থকা শক্তিখিনি উৎসটোৰ তাপ বৃদ্ধিৰ বাবে ব্যৱহাৰ হয় বা তাপ বৃদ্ধিত ব্যৱহাৰ হৈ যায় যেনে বৈদ্যুতিক পংখা এটা বহু সময় ধৰি চলিলে ই গৰম হৈ যায় উৎসৰ পৰা বাকী অংশখিনি সঁজুলিৰ উষ্ণতা বৃদ্ধিৰ তাপ হিচাপে খৰচ হৈ পৰে এয়া আমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতা উদাহৰণস্বৰূপে এখন বৈদ্যুতিক পংখা একেৰাহে বহু সময় ধৰি চলি থাকিলে গৰম হৈ যায় এনে আৰু বহুতো উদাহৰণ আছে আনহাতে বৈদ্যুতিক বৰ্তনী এটা সম্পূৰ্ণ ৰোধকীয় অৰ্থাৎ কেৱল ৰোধকৰ সজ্জা এটা বেটাৰীৰ লগত সংযোগ কৰা থাকে তেন্তে শক্তিৰ উৎসৰ গোটেইখিনি কেৱল তাপ হিচাপে অপচয় হয় ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বোলে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া কাক বোলে ইয়াত এটা প্ৰশ্ন হয় আমি প্ৰশ্নটো চাই লওঁ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলিলে কি বুজা উত্তৰটো হ'ল কেৱল ৰোধক এটাৰ সজ্জা বেটাৰী এটাৰ লগত সংযোগ কৰা থাকে তেন্তে উৎসৰ গোটেইখিনি শক্তি তাপ শক্তি হিচাপে অপচয় হয় ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় বৈদ্যুতিক হিটাৰ বৈদ্যুতিক ইস্ত্ৰি আদি সঁজুলিসমূহ এই ক্ৰিয়াৰ প্ৰয়োগ হয় ধৰা হওক ৰোধৰ ৰোধক এটাৰ মাজেৰে আই প্ৰবাহ চালিত হৈছে ধৰা হওক ইয়াৰ দুই মূৰৰ মাজৰ বিভেদ ভি ধৰা হওক তাৰ মাজেৰে কিউ পৰিমাণৰ আধান চালিত হওঁতে প্ৰয়োজনীয় সময় টি ভি বিভেদেৰে কিউ আধান চালিত কৰোঁতে সম্পন্ন হোৱা কাৰ্য ডব্লিউ ইকুৱেল টু ভি কিউ হ'ব গতিকে এতেকে টি সময়ত উৎসই যোগান ধৰা শক্তিৰ পৰিমাণ হ'ব ভি কিউ এতেকে উৎসই বৰ্তনীটোলৈ যোগান ধৰা ক্ষমতা হ'ব পি ইকুৱেল টু ভি ইনটু কিউ বাই টি মানে কি আমি আই জানো পি ইকুৱেল টু ভি আই নাইবা টি সময়ত উৎসই বৰ্তনীটোলৈ যোগান ধৰা শক্তি পি টি আৰু ভি অৰ্থাৎ ভি আই টি পি টি বা ভি আই টিও হ'ব উৎসটোৱে খৰচ কৰা এই শক্তিখিনি কি হ'ব এই শক্তিখিনি ৰোধকত তাপ হিচাপে অপচয় হ'ব গতিকে সুস্থিৰ প্ৰবাহ আইৰ বাবে টি সময়ত উৎপন্ন হোৱা তাপ এইচৰ মান হ'ব H is equal to VIT উমৰ সূত্ৰ প্ৰয়োগ কৰি আমি পাওঁ H is equal to I square RT I square RT ক'ৰ পৰা আহে ভিৰ মান IR ভিৰ ঠাইত IR বহাই দিলে I into I square RT হৈ গ'ল ইয়াকে তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰ বুলি কোৱা হয় ইয়াক তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰ বুলি কোৱা হয় ইয়াত H is equal to I square RT ৰ ওপৰত এটা প্ৰশ্ন হয় প্ৰশ্নটো হ'ল প্ৰমাণ কৰা যে H is equal to I square RT ধৰি লওঁ R ৰোধকৰ মাজেৰে I প্ৰবাহ চালিত হয় R এটা ৰোধকৰ মাজেৰে I প্ৰবাহ চালিত হয় আৰু বিভেদ এই I প্ৰবাহ যি দুটা বিন্দুৰ মাজেৰে চালিত হয় তাত বিভেদ ভি কিউ আধান চালিত হওঁতে সময় লাগে টি কিউ আধান চালিত হওঁতে টি সময় লাগে উৎসই যোগান ধৰা শক্তি ভি কিউ গতিকে ক্ষমতা পি ইজ ইকুৱেল টু ভি কিউ বাই টি টি সময়ত যিহেতু টি সময় লাগে কিউ আধান চালিত হওঁতে কিউ বাই টি হ'ব গতিকে পি ইজ ইকুৱেল টু ভি আই বৈদ্যুতিক ক্ষমতা বুলি কোৱা হয় ইয়াক এতিয়া তাৰপিছত টি সময়ত যোগান ধৰা শক্তি পি ইনটু টি টি সময়ত কিমান শক্তি যোগান ধৰিব এইটো একক সময়ত ক্ষমতা পি ইজ ইকুৱেল টু ভি আই একক সময়ত পি ইনটু টি এতিয়া পি ইনটু টি হৈছে এতিয়া ভি আই ঠাইত কি হ'ব ভি আই টি সুস্থিৰ প্ৰবাহ আইৰ বাবে টি সময়ত উৎপন্ন হোৱা তাপ H is equal to VIT টি সময়ত কিমান তাপ উৎপন্ন হ'ব H is equal to VIT সমীকৰণৰ পৰা H is equal to IR V is equal to IR V ৰ ঠাইত আমি IR বহাই দিলোঁ হয়নে ইনটু IT I ইনটু I স্কুৱেৰ RT ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰ বুলি কোৱা হয় সূত্ৰটোৰ মতে ৰোধক এটাত উৎপন্ন হোৱা তাপ প্ৰদত্ত ৰোধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক প্ৰদত্ত প্ৰবাহৰ বাবে ৰোধৰ সমানুপাতিক ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰটো লিখা তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰটো লিখা আনসাৰ ৰোধক এটাত উৎপন্ন হোৱা তাপ 1 প্ৰদত্ত ৰোধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক 2 প্ৰদত্ত প্ৰবাহৰ বাবে ৰোধৰ সমানুপাতিক 3 ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক অৰ্থাৎ H is equal to I square RT ইয়াকে তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰ বুলি কোৱা হয় ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা এতিয়া ইয়াৰ পিছৰ খণ্ড অৰ্থাৎ পাৰ্ট 9ত থাকিব উদাহৰণ 12.10 12.11 আৰু 217 পৃষ্ঠা প্ৰশ্নাৱলী 218 পৃষ্ঠা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰিক প্ৰয়োগ আৰু বৈদ্যুতিক ক্ষমতাৰ বিষয়ে আলোচনা কৰা হ'ব